উটুৱাই নিলে এটা পকী ঘৰ উটি গ'ল। হঠাৎ নৈত ঢল আহিল। জীয়া ঢলৰ ঢল। কাল ৰূপ লৈছে জীয়া ঢলে। অৰুণাচলৰ পাহাৰত মুখলধাৰ বৰষুণ। উফন্দি উঠিছে জীয়া ঢল। পাহাৰৰ পানী বৈ আহিছে জীয়া ঢলেৰে। ধেমাজি সমষ্টিৰ অন্তৰ্গত কমলপুৰৰ ধৰ্মপুৰত পুৱা উটুৱাই নিলে ঘৰটো। ঘৰটো এগৰাকী মহিলাৰ। লগত থাকে তেওঁৰ একমাত্ৰ কন্যা। মহিলাগৰাকীৰ নাম অনিমা হাজৰিকা। চুবুৰীয়াই কথমপি ৰক্ষা কৰে মাক আৰু জীয়েকক। নিজৰ ঘৰখন হেৰাই যোৱাত ভাগি পৰিছে মহিলাগৰাকী আৰু তেওঁৰ জীয়ৰী। চুবুৰীয়াই কয়, হঠাতে পানীটো বাঢ়ি আহিলে। বাঢ়ি অহাৰ বিদিশতে মানে ঘৰত ইমান ডাঙৰ আচাম টাইপৰ ঘৰ আছিলে, একেবাৰে খহাই মহাই শেষ কৰি লৈ গুচি গ'ল। এদাই হৈ গ'ল। এইটো একোৱে নাথাকিলে, বচাব একোৱে নোৱাৰিলে। মানুহকেইটা কোনো পদহে বাচিলে। আৰু আমাক এটা মথাউৰি লাগে, এই মথাউৰিটো আমাৰ শীঘ্ৰে হওক। আৰু মই ৰঞ্জ পেগু ডাঙৰীয়াক মই এই আপোনালোকৰ চেনেলৰ মাধ্যমে মই জনাওঁ যে আপুনি অতি সোনকালে আহি মানুহ ঘৰত ক্ষতিপূৰণ হিচাপে আগবঢ়াওক। অকল মানুহ ঘৰ নহয়, এই অঞ্চলজুৰি ক্ষতিপূৰণ হিচাপে আগবঢ়াওক। আৰু যিখিনি চৰকাৰী সা সুবিধা পাবলগীয়া সেইখিনি আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক। অৱস্থা মানে ৰাতিপুৱাৰ পৰা পানী হৈ আছিলে। হওঁতে মানুহকেইটা আহিবলৈ নাপালেই। জলঙে চলঙে গ'লে আহি এবাৰ পাওঁতে ঘৰে চৰে সেয়া ভাঙি এদাই হ'ল। বস্তু একো উলিয়াবলৈ নাপালেই। চব পেনবাই মানুহে আহি চাই গৈছে, চাই আৰু যায় আৰু সেনেকে ভালকে যদি বান এটাও দিলেহেঁতেন ঘৰটো সিহঁতে বচাব পাৰিলেহেঁতেন নাই। এয়া জীয়া ঢলৰ পাৰৰ জীয়া কাহিনী। এনেকৈয়ে চলি আহিছে নৈপৰীয়া মানুহৰ জীৱন। দুৰ্ভগীয়া মহিলাগৰাকীৰ পুনৰ সংস্থাপনৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কিবা ব্যৱস্থা কৰি দিব বুলি আশা কৰিছে অঞ্চলটোৰ ৰাইজে। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24। উটুৱাই নিলে এটা পকী ঘৰ উটি গ'ল। হঠাৎ নৈত ঢল আহিল। জীয়া ঢলৰ ঢল। কাল ৰূপ লৈছে জীয়া ঢলে। অৰুণাচলৰ পাহাৰত মুখলধাৰ বৰষুণ। উফন্দি উঠিছে জীয়া ঢল। পাহাৰৰ পানী বৈ আহিছে জীয়া ঢলেৰে। ধেমাজি সমষ্টিৰ অন্তৰ্গত কমলপুৰৰ ধৰ্মপুৰত পুৱা উটুৱাই নিলে ঘৰটো। ঘৰটো এগৰাকী মহিলাৰ। লগত থাকে তেওঁৰ একমাত্ৰ কন্যা। মহিলাগৰাকীৰ নাম অনিমা হাজৰিকা। চুবুৰীয়াই কথমপি ৰক্ষা কৰে মাক আৰু জীয়েকক। নিজৰ ঘৰখন হেৰাই যোৱাত ভাগি পৰিছে মহিলাগৰাকী আৰু তেওঁৰ জীয়ৰী। চুবুৰীয়াই কয়, হঠাতে পানীটো বাঢ়ি আহিলে। বাঢ়ি অহাৰ বিদিশতে মানে ঘৰত ইমান ডাঙৰ আচাম টাইপৰ ঘৰ আছিলে, একেবাৰে খহাই মহাই শেষ কৰি লৈ গুচি গ'ল। এদাই হৈ গ'ল। এইটো একোৱে নাথাকিলে, বচাব একোৱে নোৱাৰিলে। মানুহকেইটা কোনো পদহে বাচিলে। আৰু আমাক এটা মথাউৰি লাগে, এই মথাউৰিটো আমাৰ শীঘ্ৰে হওক। আৰু মই ৰঞ্জ পেগু ডাঙৰীয়াক মই এই আপোনালোকৰ চেনেলৰ মাধ্যমে মই জনাওঁ যে আপুনি অতি সোনকালে আহি মানুহ ঘৰত ক্ষতিপূৰণ হিচাপে আগবঢ়াওক। অকল মানুহ ঘৰ নহয়, এই অঞ্চলজুৰি ক্ষতিপূৰণ হিচাপে আগবঢ়াওক। আৰু যিখিনি চৰকাৰী সা সুবিধা পাবলগীয়া সেইখিনি আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক। অৱস্থা মানে ৰাতিপুৱাৰ পৰা পানী হৈ আছিলে। হওঁতে মানুহকেইটা আহিবলৈ নাপালেই। জলঙে চলঙে গ'লে আহি এবাৰ পাওঁতে ঘৰে চৰে সেয়া ভাঙি এদাই হ'ল। বস্তু একো উলিয়াবলৈ নাপালেই। চব পেনবাই মানুহে আহি চাই গৈছে, চাই আৰু যায় আৰু সেনেকে ভালকে যদি বান এটাও দিলেহেঁতেন ঘৰটো সিহঁতে বচাব পাৰিলেহেঁতেন নাই। এয়া জীয়া ঢলৰ পাৰৰ জীয়া কাহিনী। এনেকৈয়ে চলি আহিছে নৈপৰীয়া মানুহৰ জীৱন। দুৰ্ভগীয়া মহিলাগৰাকীৰ পুনৰ সংস্থাপনৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কিবা ব্যৱস্থা কৰি দিব বুলি আশা কৰিছে অঞ্চলটোৰ ৰাইজে। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।